আৰু এতিয়া বাজিছে 5:30 মানে ৰাতিপুৱা 5:30 হৈছে এফালে বহি ললো পুৰা নেটৰ ভিতৰত আৰু আহি আছো আৰু এফালে এবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ এনেকুৱা ডাঙৰ এখন গাড়ী নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰো আপোনালোক সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া বাজিছে 5:30 মানে ৰাতিপুৱা 5:30 হৈছে আৰু উঠিলো পুৰা উঠি ধুনীয়াকৈ গা চা ধুই মিনি যাবলৈ ওলালো এটা ধুনীয়া এটা ভাল কামত আৰু মনিষাহত শুই আছে মনিষা যেহেতু মাও ঘৰত আছে আৰু মনিষাহত শুই আছে আৰু এফালে ভাইটিহত আছে ভাইটিহতকো লৈ মিনি যাব লৈছে আজি নেনলৈ যাম নেকি হয় নেনলৈ যাম আৰু ক'ত যাম কিয় যাম আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকে গম পাব আৰু এফালে বহি ললো পুৰা নেটৰ ভিতৰত আৰু অকল আমি কিটা নহয় ইউবৰাজতো আহি আছে মানে এফালে ইউবৰাজো পাই গ'ল সি এফালে ৰাতিপুৱা বেছিকৈ ডিষ্টাৰ্ব দি দিলোঁ আৰু যিহেতু ইয়াকো লগ ধৰিছোঁ যাবৰ কাৰণে আৰু যাওঁ আৰু ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ইউবৰাজ আহি গ'ল ক'ত গৈ আছোঁ ইউবৰাজ ক'ত গৈ আছোঁ সবৰ কাৰণে সাৰপ্ৰাইজ নেকি সাৰপ্ৰাইজ ইয়েস আৰু চলো এতিয়া আৰু ৰাতিপুৱা আহিছোঁ কাৰণ মানে কি অলপ দেৰি পিছত যেতিয়া 9টা মান বাজিব ইমান জাম হ'ব তো সেইটো বাবে অলপ সোনকালে আৰু ধুনীয়া একদম ইমান ধুনীয়া পৰিৱেশ হৈ আছে এফালে পাই গ'লো এতিয়া ভঙাগড় আৰু ফ্ৰেছ বতাহটো খোৱা মজাই বেলেগ ন ইউবৰাজ আৰু এইফালে পুৰা সৈন্য বাহিনী লৈ আহিছোঁ পুৰা পিছফালে ন আৰু আহি পালোহি মানে ডাইৰেক্ট আপোনালোকক দেখাইছোঁ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি ইমানখিনি পাইছোঁগৈ আৰু এইফালে দেখা পাইছেনে এই গাড়ীখনেই নিবলৈ আহিছোঁ অলপ বেলেগ ধৰণৰ এটা বেলেগ কনচেপ্ট লৈ পিনি এখন বনাইছোঁ আৰু এখন নিবৰ কাৰণে আহিছোঁ আজি আৰু এতিয়া লৈ যাম ধুনীয়াকৈ ইয়াৰ পৰা কিবাকিবি অলপ কাম আছিলে সৰু সুৰা সেইকেইটা কৰাই পিনি লৈ পিনি যাওঁ আৰু আহি মেলি এতিয়া ধুনীয়াকৈ এইফালে পেট্ৰল পাম্পত ধুনীয়াকৈ এইফালে তেল ভৰাই লৈছোঁ যিহেতু তেল ভৰাবই লাগিব আৰু তাতে থৈ দিম আৰু এইফালে তেল ভৰাই আছে এনেকৈ আৰু এইফালে ইউবৰাজত ৰখি আছে আৰু ময়ে চলাইছোঁ যিহেতু আৰু ইমান ডাঙৰ গাড়ীখন অনাটো ধেমালি নহয় মানে ডাঙৰ মানে দেখা পাইছে না অকলে এইফালে এটা আছে এইফালে হেণ্ডিমেন এটা লৈ আহিছোঁ লগত কেনে লাগিছে হা আৰু আহি আছোঁ আৰু এইফালে এবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ এনেকুৱা ডাঙৰ এখন গাড়ী গুৱাহাটীৰ মাজমজিয়াত মানে গণেশগুৰি পালোহি আৰু এতিয়া আৰু আজি পূজাটো কৰি মিনি যিটো জেগাত আমাৰ কেফেখন খোলা হৈছে জেগাখিনিত মানে ৰাখি দিমগৈ মাহঁতকো মাতিম আৰু এতিয়া পূজাটো কৰাই ল'ম মন্দিৰতে গণেশ মন্দিৰ এভাগ আছে আমাৰ তাতে আৰু এইফালে ছোৱালী মা আহিছে আৰু এইফালে বাবু পূজা কৰি মানে ফাৰ্ষ্ট আমাৰ জেগাখিনিত গাড়ীখন থৈ লওঁ ন তাৰপিছত ভালকৈ পূজা কৰিব লাগিব আজি জাষ্ট নিয়মটো আৰু যিহেতু গাড়ীখন যেতিয়া আমি কিনিছিলোঁ তেতিয়া আমাৰ কোনো ধৰণৰ পূজা চূজা কৰা হোৱা নাছিলে আজি তাৰ পৰা লৈ আহিছোঁ একেবাৰে পূজা চূজা কৰি পিনি যিহেতু এটা টাইম দিছে আমাক তো টাইমটোত ভৰাই পিনি তেনেকৈ পূজা চূজা কৰিম আৰু এইফালে তেনেকৈ আমাৰ জেগাখিনি হেৰি কৰি আছে আৰু ঠিক কৰি আছে ইয়াতে থাকিব আমাৰ আৰু এইখন বসন্তি আৰু আহিলোঁ এইফালে গণেশ মন্দিৰ ভাগলৈ আৰু গাড়ীখন ধুনীয়াকৈ ৰাখিছোঁ বাহিৰতে আৰু এতিয়া পূজা চূজা কৰিব আৰু এইফালে পণ্ডিত আহি আছে এইফালৰ পৰা আৰু পূজা হৈ যাব নে কি ছোৱালী আজি আৰু ধুনীয়াকৈ পূজা কৰি আহিলোঁ আৰু আহি এফালে দেখা পাইছে আমাৰ ভিউটো একদম ধুনীয়া এইফালে ব্ৰহ্মপুত্ৰখন আছে আৰু ইয়াতে হ'ব আমাৰ এখন ফুড ট্ৰাকখন ইয়াতে বহিব আৰু ইয়াতে ধুনীয়াকৈ অপেন টাইপত ৰাখিম এটা ধুনীয়া পৰিৱেশ দিম মানে আৰু পৰিৱেশ ধুনীয়া এটা আৰু আৰম্ভ কৰিলোৱেই আৰু কাম এইখিনি কমপ্লিট হৈ গৈছে প্ৰায় আৰু তাৰ পৰা আহিলোঁ আৰু আহি এতিয়া ধুনীয়াকৈ ঘৰ আকৌ গা পা ধুলোঁ গা মানে আজি দুবাৰ ইয়াৰ আৰু ইমান গৰম দেখা পাইছিলে এইফালে পূৰা গৰম মানে ইমান ৰ'দ দিছে নহয় বাহিৰত আৰু এইফালে ধুনীয়াকৈ আকৌ গা চা ধুলোঁ এতিয়া আকৌ যিহেতু দোকান যাবলৈ হ'ল আৰু দোকান যাম আৰু এতিয়া আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ টাটা বাই বাই আপোনালোক ভালে থাকক